Hello everyone, মই চিন্ময় গ্ৰীণ ভেলীৰ পৰা আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰো বাইক ওনাৰ্ছৰ কমন প্ৰবলেমছ ফাৰ্ষ্ট হৈ গ'ল আপোনাৰ ইঞ্জিন অইলটো টাইমলি যদি আপোনালোকে ইঞ্জিন অইলটো 2000 বা 3000 ত চেঞ্জ নকৰে তেন ইঞ্জিনটো সিজ হ'ব পাৰে সেকেন্ড পইণ্টটো হ'ল কুলেণ্টটো টাইম টু টাইম চেঞ্জ কৰাই থাকিব লাগে গাড়ীটো হিট হয় তেতিয়া সেই কুলেণ্টটোৱে এনেকুৱা এটা বস্তু হয় যোনটো গাড়ীটো হিটৰ পৰা বাচায় আৰু ইঞ্জিন সিজৰ ৰিস্কটো কমি যায় থাৰ্ড পইণ্ট ব্ৰেক পেডটো আপোনালোকে টাইম টু টাইম চেঞ্জ কৰি থাকিব লাগে 5000 to 8000 কিলোমিটাৰ ভিতৰত ব্ৰেক পেডটো যদি নাথাকে আপোনালোকৰ এক্সিডেন্টৰ চান্সটো বহুত বাঢ়ি যায় আৰু দিছটো কাৰণে বহুত হাৰ্মফুল হয় নাও ফৰ্থ পইণ্ট চেইনটো বহুতৰ 11-12,000 ত গুচি যায় চেইন পকেটটো বাট যোনে ভালকে লিউব কৰি কেনে ভালকে চলায় তাৰ 16,000 किलोमीटर लेके चले नाउ द फिफ्थ नंबर पॉइंट एयर फिल्टर हम लोगों को टाइम टू टाइम चेंज करवाना चाहिए तब आपका गाड़ी थोड़ा स्मूथ भी होगा और आपका माइलेज भी इंक्रीज होगा सो আপোনালোকে এনেকুৱা ভুল নকৰিব যেন আপোনালোকৰ বাইকত প্ৰবলেম হয় আৰু যদি আপোনালোকৰ বাইকত এনেকুৱা টাইপৰ প্ৰবলেম দেখা দি আছে আহক আমাৰ সাৰ্ভিস সেন্টাৰলৈ গ্ৰীণ ভেলী সাৰ্ভিস সেন্টাৰ আমাৰ এখন সাৰ্ভিস সেন্টাৰ আছে আপোনাৰ শিলপুখুৰীত আৰু এখন আছে আমাৰ জয়নগৰত